নমস্কাৰ সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছো। আজি পুনৰ এটা ইনফৰ্মেটিভ ভিডিঅ' লৈ আপোনালোকৰ আগত আহিছো। ইতিমধ্যে আগৰ ভিডিঅ'টো মই জনাইছো যে নতুন গাড়ী এখন লোৱাৰ ক্ষেত্ৰত কি কি অৱলম্বন কৰিব লাগে, কি কি আমি কোনখিনি দিশ চাব লাগে। আজি আজি আহিছো নতুন গাড়ী এখন কিনাৰ ক্ষেত্ৰত যেনেকে PDI কেনেকে কৰিব লাগে। PDI ইনস্পেকশ্যন আপোনালোকে কেনেধৰণে কৰিব, আপুনি নিজে কেনেকে কৰিব PDI, তাৰ ওপৰতে ভিডিঅ'টো কৰিবলৈ গৈছো। আপোনালোকক দেখাবলৈ গৈছো যে PDI ইনস্পেকশ্যন কেনেধৰণে কৰিব লাগে নতুন গাড়ী এখন কিনাৰ ক্ষেত্ৰত। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকিব, অলপ দীঘলীয়া হ'ব পাৰে, গতিকে আপোনালোকে চাই থাকিব। ডিলাৰ গাড়ীবোৰ সাধাৰণতে কি হয়, লাইটৰ পোহৰত বা তেওঁলোকে একদম গাড়ীবোৰ য'ত থয় তাত জেনেৰেলি গাড়ীৰ লাইটৰ পোহৰ তেনেকুৱা থাকে, কিন্তু আপুনি সেইকাৰণে এজেণ্টজনক জনাই দিব যে যোনদিনাখন PDI কৰিবলৈ যাব আপুনি এজেণ্টজনক জনাই দিব যে মই গাড়ীখন মোক ছানলাইটৰ পোহৰত, মানে সূৰ্যৰ পোহৰত তেনেকুৱা যাতে থয়, মানে লাইটৰ পোহৰত মোক গাড়ীখন নহয়, ছানলাইট তেনেকুৱা ধৰণৰ ঠাইত মোক গাড়ীখন তাত মই চাব খোজো, মানে তেনেকুৱা ধৰণৰ আপুনি ক'ব। কি হয়, লাইটৰ পোহৰত স্পষ্ট কিছুমান ভিজিবিলিটি নহয়, যোনটো আপোনালোকক দেখাম। PDI কৰিবলৈ হ'লে প্ৰথমটো হৈছে ভিন নম্বৰ বা চেচিছ নম্বৰটো গাড়ীখনৰ চাব। আপুনি যোনদিনাখন যাব সেই ভিন নম্বৰ অথবা চেচিছ নম্বৰ গাড়ীখনৰ যোনটো, সেইটো আপুনি দেখুৱাই পাব। আৰু সেইটো যদি আপুনি গাড়ীখনত চাব, সকলো গাড়ীতে তো লক্ষ্য কৰিব, সকলো গাড়ীতে একে ঠাইতে নাথাকে। মই আপোনালোকক দেখাই দিম এতিয়া মোৰ গাড়ীখনৰ ক্ষেত্ৰতো ভিন নম্বৰ চেচিছ নম্বৰ। সেইটো খুব দৰকাৰী হয়। ভিন নম্বৰ চেচিছ নম্বৰৰ যোগেদি আপুনি কি কৰিব পাৰিব, গাড়ীখন আপোনাৰ মেনুফেকচাৰিং মন্থ আৰু ইয়েৰটো আপুনি তাৰ ভিন নম্বৰ বা চেচিছ নম্বৰৰ যোগেদি চাব পাৰিব। গতিকে আপুনি প্ৰথম গৈ কিনে চেলছ এজেণ্টজনক আপুনি ক'ব যে মোৰ গাড়ীখনৰ ভিন নম্বৰ বা চেচিছ নম্বৰটো আপুনি প্ৰথমতে দেখাই দিয়ক। আৰু তেওঁ গাড়ীখনতো থাকে, আৰু নহ'লে তেওঁ ফৰ্ম 22 বুলি এখন থাকে, সেইখন আপুনি বিচাৰিব পাৰে তেওঁক। আৰু যদি নাথাকে আপুনি নিজেও আপুনি চাব পাৰিব। মই দেখাই দিছোঁ আপোনালোকক ভিন নম্বৰ চেচিছ নম্বৰ কোনখিনি থাকে। চব গাড়ীৰ ক্ষেত্ৰত বেলেগ বেলেগত থাকে, কিছুমানৰ ধৰি লওক বনেটত থাকে, কিছুমান দৰ্জাৰ হেৰিয়ত থাকে, চব কোম্পানীৰ ক্ষেত্ৰত বেলেগ বেলেগ হয়। মোৰ ক্ষেত্ৰত মই আপোনাক দেখাই দিছোঁ, দেখাই দিলে আপোনালোকে ধুনীয়াকৈ বুজি পাব। আহকচোন। ভিন নম্বৰ বা চেচিছ নম্বৰ গাড়ী এখনৰ ক'ত থাকে মই আপোনালোকক দেখাই দিছোঁ। সকলো গাড়ীৰ ক্ষেত্ৰত একে নহয়। এইটো দেখিছে যে আপোনালোকে, এইটোৱে ভিন নম্বৰ বা চেচিছ নম্বৰ হয় গাড়ীখনৰ, আৰু তলত গাড়ীখনৰ ইঞ্জিন নম্বৰটো থাকে, তলত মন কৰিব এইটো ইঞ্জিন নম্বৰ হয় গাড়ীখনৰ। এই ভিন নম্বৰ বা চেচিছ নম্বৰটো কি কৰিব, আপোনালোকে যোনদিনাখন গাড়ীখন PDI কৰিবলৈ যাব সেইদিনাখন আপোনালোকে ফটোকপি মাৰি থ'ব, নহ'লে আপোনালোকে কাগজখিলাত লিখি ল'ব, কিয়নো অনাৰ দিনাখন যে আপুনি PDI কৰা গাড়ীখন সেইখনেই হয়, সেইটো আপোনাৰ প্ৰমাণ হ'ব। এই ভিন নম্বৰ বা চেচিছ নম্বৰ যোনটো হয়, এই নম্বৰটোৰ জৰিয়তে আপোনালোকে কি গম পাব, গাড়ীখনৰ মেনুফেকচাৰিং মন্থ আৰু ইয়েৰটো আপোনালোকে এই নম্বৰটোৰ জৰিয়তে আপোনালোকে গম পাই যাব। সকলো গাড়ী কোম্পানীৰ ক্ষেত্ৰত বেলেগ বেলেগ হয়। মই এই মাৰুতি চুজুকিৰ ক্ষেত্ৰত আপোনালোকৰ ছাইডত লগাই দিম এই ভিন নম্বৰ চেচিছ নম্বৰটোৰ জৰিয়তে আপোনালোকে কেনেকৈ মেনুফেকচাৰিং মন্থ আৰু ইয়েৰটো চাব পাৰিব। আপোনালোকে যদি প্ৰথমৰ পৰা গণনা কৰি যায়, তেনেহ'লে 10 নম্বৰ যোনটো আখৰ পাইছে, সেই আখৰটোৱে কি কৰে, ইণ্ডিকেট কৰে গাড়ীখনৰ মেনুফেকচাৰিং ইয়েৰটো। আৰু যোনটো 11 নম্বৰ লেটাৰটো আছে, 11 নম্বৰ লেটাৰটো ইণ্ডিকেট কৰে গাড়ীখনৰ মন্থটো। মোৰ গাড়ীখনৰ ক্ষেত্ৰত আপোনালোকে মন কৰিব, M টোৱে ইয়াত ইণ্ডিকেট কৰিছে 2021 চনটো, আৰু L আখৰটোৱে ইণ্ডিকেট কৰিছে নৱেম্বৰ। গতিকে মোৰ গাড়ীখন 2021 চনৰ নৱেম্বৰতে লোৱা হয়। গতিকে মোৰ গাড়ীখন সেইটো মাহৰে হয়, মানে পুৰণি বা তেনেকুৱা ধৰণৰ নহয়। গতিকে আপোনালোকে এনেদৰে ভিন নম্বৰ বা চেচিছ নম্বৰৰ যোগেদি আপোনালোকে গাড়ীখনৰ মেনুফেকচাৰিং মন্থ আৰু ইয়েৰটো চাব পাৰিব। তাৰপিছত আপোনালোকে গাড়ীখনৰ অডোমিটাৰ যোনটো ৰিডিং হয়, সেইটো কিমান কিলোমিটাৰ চলিলে গাড়ীখনৰ, সেইটো প্ৰথমতে চেক কৰিব। নতুন গাড়ীখনৰ ক্ষেত্ৰত সাধাৰণতে ৰিডিং 10 কিলোমিটাৰৰ পৰা 50 কিলোমিটাৰৰ ভিতৰতে থাকে। যদি তাতকৈ বেছি হয় তেনেহ'লে আপুনি চেলছ এজেণ্টজনক কাৰণটো সুধিব, কিয় ইমান বেছি হৈছে ৰিডিংটো। তাৰপিছত আপুনি চেলছ পাৰ্চনজনক গাড়ীখনৰ প্ৰত্যেকটো ফাংচন আপুনি দেখাই দিবলৈ ক'ব। তেতিয়া আপুনি গাড়ীখনৰ মানে প্ৰত্যেকটো ফাংচনে কাম কৰিছে নে নাই আপুনি গম পাই যাব। বিশেষকৈ গাড়ীখনৰ AC, তাৰপৰা মিউজিক ছিষ্টেম, এইবোৰ কাম কৰিছে নাই আপুনি ভালকৈ মন কৰিব। তাৰপিছত আপুনি ষ্টিয়াৰিঙত থকা বিভিন্ন ধৰণৰ যোনখিনি ফাংচন আছে, হৰণেই হওক বা যিখিনি ফাংচন ছুইচবোৰ আছে, সেইবোৰ প্ৰত্যেকটো আপুনি ফাংচন আপুনি ইউজ কৰি চাব, মানে কাম কৰিছে নে নাই। তাৰপিছত গাড়ীখনৰ আপুনি প্ৰত্যেকটো লাইটৰ যোনখিনি ফাংচন আছে সেইখিনি কাম কৰিছে নাই আপুনি চাব। হেডলাইটেই হওক বা আপাৰ ডিপাৰেই হওক, সেইখিনি কাম কৰিছে নাই আপুনি সেইখিনি চাব। আপুনি উইণ্ড'জ কিখিনিয়ে কাম কৰিছে নাই সেইটো আপুনি ভালকৈ মন কৰিব, মানে প্ৰত্যেকটো বস্তুৱে আপুনি ভিতৰৰ ভালকৈ মন কৰিব।
ভিতৰৰ সকলোখিনি ইনস্পেকশ্যন ঠিকমতে হোৱাৰ পিছত গাড়ীখনৰ এতিয়া বাহিৰফালে আপুনি ইনস্পেকশ্যন কৰিব লাগিব। বাহিৰৰ ইনস্পেকশ্যনৰ পোনপ্ৰথমে আপুনি গোটেইখন দৰ্জা চেক কৰি চাব, দৰ্জাখন ভালকৈ মাৰ খাইছে নে নাই, খোল খাইছে নে নাই, আপুনি প্ৰথম সেইটো চেক কৰিব। তাৰপিছত আপোনালোকৰ গাড়ীখনত পেইণ্ট চেক কৰিবলৈ হ'লে বা আপোনালোকৰ গাড়ীখনত কেনেবাকৈ স্কেচ লাগিছে নেকি এইবোৰ চেক কৰি চাবলৈ হ'লে আপোনালোকে কি কৰিব, গাড়ীখন আপোনালোকে কাষৰ পৰা ভালকৈ মন কৰিব। কাষৰ পৰা চালে কি হ'ব, আপোনালোকৰ গাড়ীখনত যদি কেনেবাকৈ ৰিপেইণ্ট হৈছে বা স্কেচ লাগিছে আপোনালোকৰ খুব সহজতে আপোনালোকৰ চকুত পৰিব। আপোনালোকে গাড়ীখনৰ 4টা টায়াৰ্ছ ভালকৈ মন কৰিব, কেনেবাকৈ কাট মাৰ্কছ হৈছে নেকি গাড়ীখনৰ টায়াৰ্ছকেইটাত, গতিকে সেইকেইটা আপোনালোকে ভালকৈ মন কৰিব। তাৰপিছত আপোনালোকে এনেদৰে গাড়ীখন 2-3বাৰ এনেকৈ ধৰণৰ চেক কৰিব, ক'ৰবাত কেনেবাকৈ ডিফেক্ট আছে নেকি বা কিবা স্কেচ লাগিছে নেকি আপোনালোকে ভালদৰে মন কৰিব। হেড লাইটেই হওক বা বেক লাইটেই হওক, প্ৰত্যেকটো মানে বস্তু আপোনালোকে ভালদৰে ন'টিছ কৰিব। এই সকলোবোৰ ইনস্পেকশ্যন কৰাৰ পিছত যদি আপুনি সন্তুষ্ট হয় তেনেহ'লে আপুনি গাড়ীখন লোৱাৰ ক্ষেত্ৰত বাকী যি প্ৰচিডিউৰ আছে সেই প্ৰচিডিউৰখিনি কৰিবলৈ আপুনি আগবাঢ়িব। গতিকে এনেদৰে আপোনালোকে নতুন গাড়ী এখন কিনাৰ আগতে আপোনালোকে নিজেই PDI কৰি ল'ব পাৰিব। মই এইখিনি কথা মোৰ নিজৰ অভিজ্ঞতাৰ ফালৰ পৰাহে কৈছোঁ, কিবা কিবি বহুতখিনি থাকি যাব পাৰে। গতিকে ইমানখিনি আছিলে আজি ভিডিঅ'টোত। যদি ভিডিঅ'টো চাই আপোনালোকে যদি ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।